বিশেষকৈ অৰুণোদয় আঁচনি সবচেয়ে ফাৰ্ষ্ট আহিব। তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। এইবাৰ বহুতো লাখ লাখ মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব। ঠিক আছে, আজিৰ ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় আঁচনি আপোনালোকে কেতিয়া পাব, মে' মাহত পাব, জুন মাহত পাব নে জুলাই মাহত পাব, আৰু অৰুণোদয় আঁচনি আপোনালোকে 1250 টকাকৈ পাব নে 2000 টকাকৈ পাব নে 3000 টকাকৈ পাব, আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে কি কৰিব লাগিব। যিসকল অৰুণোদয় আঁচনি মহিলাই পাই আছিলে অৰুণোদয় আঁচনি টকা, তেওঁলোকে কি কৰিব লাগিব, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকে কি কৰিব লাগিব, আৰু নথিপত্ৰ কি লাগিব, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। ধৰক আপোনালোকৰ অৰুণোদয় আঁচনি যিসকল মহিলাই পাই আছিলে তেওঁলোকে এতিয়া কি কাম কৰিব লাগিব, আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকে এতিয়া কি কৰিব লাগিব, আৰু কোন মাহত কৰিব লাগিব, সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক ক্লিয়াৰ কৰি দিম। যিহেতু বহুতে সুধি আছিল যে অৰুণোদয় আঁচনি কেতিয়াৰ পৰা মুকলি কৰা হ'ব। যিহেতু এতিয়া মে' মাহ, ৰিজাল্ট আহি গ'ল, ইলেকশ্যন হৈ গ'ল, ৰিজাল্ট আহি গ'ল, চৰকাৰ আহি গ'ল, চৰকাৰ গঠন হ'ল, শপত গ্ৰহণ হ'ল। তো শপত গ্ৰহণৰ পিছত এতিয়া অৰুণোদয় আঁচনি কেতিয়া দিব, অৰুণোদয় আঁচনি বুলিয়ে নহয় যিকোনো আঁচনিসমূহ কেতিয়া দিব, বিশেষকৈ অৰুণোদয় আঁচনি সবচেয়ে ফাৰ্ষ্ট আহিব। তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। যিসকল মহিলাই অৰুণোদয় আঁচনিটো পাই আছিলে তেওঁলোকে ফৰ্ম জমা দিব লাগিব নে নালাগে। পুৰণিসকল হিতাধিকাৰী যিসকল মহিলা আছে সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দিব লাগিব নে নালাগে। পুৰণি ফৰ্মখন জমা দিব লাগিব নে নতুন ফৰ্মখন জমা দিব লাগিব। যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাছিলে তেওঁলোকে কি কৰিব লাগিব, ফৰ্মখন জমা দিব লাগিব নে নালাগে, বা কি আপডেট কৰিব লাগিব, কি নতুনকৈ নথিপত্ৰ লাগিব, সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'ত সকলো আঁচনিবিলাক যেনে ধৰক আপোনালোকৰ স্কলাৰশ্বিপ আছে, PM কিষাণ আছে, অৰুণোদয় আছে, বৃদ্ধ পেঞ্চন আছে, সেইবিলাক আঁচনি কেতিয়া মুকলি কৰিব, কি পদক্ষেপ ল'ব, কিমানকৈ টকা বঢ়াব, সকলো ধৰণৰ যোৱা ভিডিঅ'টোত মোৰ দিয়া আছে। এই ভিডিঅ'টোৰ শেষত আপোনালোকে এইফালে এটা স্ক্ৰীন দেখা পাব, এইফালে এটা ডিছপ্লে দেখা পাব। এই ভিডিঅ'টো শেষ হোৱাৰ পিছত তাত গৈ আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰিব। ঠিক আছে, তো এতিয়া মই আপোনালোকক ক'ম যে অৰুণোদয় আঁচনি আপোনালোকে কেতিয়া পাব। ঠিক আছে, তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক ক'ম যে শপত গ্ৰহণ হৈ গ'ল। শপত গ্ৰহণ হোৱাৰ পিছত এতিয়া যিহেতু তেওঁলোকে মিনিষ্টাৰবিলাকৰ কি কৰিব, ডিপাৰ্টমেণ্ট ৱাইজ ভগাব। তো এতিয়া মে' মাহত আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকাটো নাপায়। ঠিক আছে, জুন বা জুলাই মাহৰ পৰা এই আঁচনিটো প্ৰচেচিঙত হ'ব। জুন জুলাইত যদি ফৰ্মবোৰ লয় তেনেহ'লে আপোনালোকে জুলাই মাহত পাব, আৰু যদি মে' মাহতে এই ফৰ্মবোৰ জমা লয় তেনেহ'লে জুন বা জুলাইত পোৱাৰ আশা এটা আছে। কিন্তু জুন মাহত পোৱাটো খুব টান আছে। জুলাই মাহৰ কিন্তু এইটো আঁচনি ষ্টাৰ্ট হ'ব। আপোনালোকৰ যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকেও কিন্তু এইবাৰ ফৰ্ম জমা দিব লাগিব। ঠিক আছে, তো ফৰ্মবোৰ জমা দিওঁতে কিছুমান সাৱধানতা আপোনালোকে অলপ অৱলম্বন কৰিব লাগিব, সেইবোৰ মই অলপ পিছত কৈ আছোঁ। এতিয়া ক'ম যে পুৰণি যিসকল মহিলা আছে ফৰ্ম জমা দিছিল কিন্তু তেওঁলোকৰ এপ্ৰুভ নহ'ল, তেওঁলোকেও কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দিব লাগিব নতুনকৈ। মানে যিহেতু এতিয়া নতুন চৰকাৰ হেতুকে আপোনালোকে কি কৰিব লাগিব, আকৌ নতুনকৈ ফৰ্ম জমা দিব লাগিব। আৰু এইবাৰ চান্স আছে কি, এইবাৰ বহুতো মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব। কিন্তু এটা কথা আপোনালোকৰ খুব বেয়া হ'ব যে কিছুমানৰ হয়তো নতুনকৈ ফৰ্ম জমা দিয়াৰ পিছতো, ধৰক আপুনি অৰুণোদয় আঁচনি পাই আছে, ঠিক আছে, অৰুণোদয় আঁচনি ফৰ্ম জমা দিয়াৰ পিছতো কিন্তু আপোনাৰ ৰিজেক্ট হ'ব পাৰে। ঠিক আছে, এনেকুৱা কি ভুল হ'ব পাৰে আপোনালোকৰ, সেইটো মই আপোনালোকক পিছত কৈ আছোঁ। তো আপোনালোকৰ মই এতিয়া ক্লিয়াৰ কৰি দিলোঁ যে আপোনালোকে যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকেও নতুনকৈ ফৰ্ম জমা দিব লাগিব, আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাছিলে তেওঁলোকেও এইবাৰ ফৰ্ম জমা দিব লাগিব। এইবাৰ যিখিনি মহিলাই পাই আছিলে সেইখিনি মহিলাইতো পায়ে থাকিব, ফৰ্ম জমা দিয়াৰ পিছত তেওঁলোকৰ এপ্ৰুভ হৈ যাব। কিন্তু এইবাৰ বহুতো লাখ লাখ মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব। ঠিক আছে, গতিকে আপুনি যদি অৰুণোদয় আঁচনি পোৱা নাছিল তেনেহ'লে আপুনি ফৰ্ম জমা দিলে এইবাৰ আপোনাৰ এপ্ৰুভ হৈ যাব। আৰু আপুনি ফৰ্ম জমা দিয়াৰ সময়ত কি ভুল কৰিব নালাগে, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে, সেইবোৰ ভিডিঅ' মোৰ আপোনালোকৰ ষ্টেপ বাই ষ্টেপ আহি থাকিব। নতুন ভিডিঅ' আহি থাকিব, সেইবোৰ আপোনালোকে চাই থাকিব পাৰিব। কিন্তু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাগিব। এতিয়া ক্লিয়াৰ হ'ল আপোনালোকৰ যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকে কি কৰিব লাগিব, সেইটো ক্লিয়াৰ হ'ল। যিসকল মহিলাই অৰুণোদয় আঁচনি পোৱা নাছিলে তেওঁলোকে কি কৰিব লাগিব ক্লিয়াৰ হ'ল, মানে আপোনালোকে ফৰ্মবোৰ জমা দিব লাগিব। কিন্তু এতিয়া কথা হ'ল
কি নথিপত্ৰ এইবাৰ অৰুণোদয় আঁচনি পাবলৈ হ'লে লাগিব ঠিক আছে পুৰণি নথিপত্ৰবিলাকে হ'লেই হ'ব নে নতুনকৈ আৰু কিবা এড কৰিছে চৰকাৰে যিহেতু আগৰ চৰকাৰখনে আছে সেইকাৰণে আপোনালোকৰ এইটো সুবিধা হৈছে যে আগৰখিনি যিখিনি নথিপত্ৰ লাগিছিল এইবাৰ সেইখিনি নথিপত্ৰই লাগিব সেইবোৰ নথিপত্ৰ মই আপোনালোকক এতিয়া কৈ যাম আপোনালোকে এতিয়াই যোগাৰ কৰি ল'ব কাৰণ অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক তৎক্ষণাত জমা লয় ধৰক আপোনালোকৰ সন্ধিয়া খবৰ দিলে তো অহাকালি জমা দিবই লাগিব ধৰক এদিন বা দুদিনৰ সময় থাকে আপোনালোকৰ হাতত এদিন দুদিনৰ ভিতৰত যদি আপোনালোকে এই নথিপত্ৰবিলাক সংগ্ৰহ নকৰে তেনেহ'লে কি হয় জমা দিয়াৰ ক্ষেত্ৰত বহুত কিছুমানৰ বাদ পৰি যায় বা আপোনালোকে ফটোষ্টেট কৰিব নোৱাৰে জেৰক্স কৰিব নোৱাৰে বা কেতিয়াবা লাইন নাথাকে বা কেতিয়াবা কি হয় আপুনি ঘৰত নাথাকে ক'ৰবাত বাহিৰত থাকে তেনেফলত কি হয় এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ আপোনালোকৰ জমা দিয়াত অসুবিধা হয় বা কিছুমানত বাদ পৰি যায় আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা লোৱাৰ পিছত বহুকেইদিন পিছতহে নতুনকৈ ফৰ্ম জমা লোৱা হয় এবাৰ জমা লোৱাৰ পিছত 6 মাহ বা 1 বছৰৰ পিছতহে নতুন ফৰ্মবোৰ জমা লোৱা হয় গতিকে আপোনালোকে এই ফৰ্মবোৰ মই কোৱা ধৰণে আজি যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে আজিয়ে এই নথিপত্ৰসমূহ যোগাৰ কৰি লওক জেৰক্স কৰি থওক জেৰক্স কৰি পেলাই আপোনালোকে ক'ৰবাত থৈ দিব বিন্দাছ আপোনালোকে য'ত থাকিলেও যাতে আপোনালোকৰ ঘৰৰ মানুহে আপোনালোকৰ ফৰ্মখিনি জমা দিব পাৰে ততালিকে ঠিক আছে তো এতিয়া মই আপোনালোকক ফৰ্মখিনি ধুনীয়াকৈ কৈ আছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ লিখি ল'ব পাৰে বা মনত ৰাখিব পাৰে আপোনালোকৰ কথা তো 1 নম্বৰতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ড আপোনালোকৰ মেণ্ডেটৰী 2 নম্বৰত ইম্পৰ্টেণ্ট মই যেকেইখন আপোনালোকক ডকুমেণ্ট ক'ম সেইকেইখন ডকুমেণ্ট আপোনালোকৰ গোটেইকেইখন মেণ্ডেটৰী হৈ ইম্পৰ্টেণ্ট হয় সেইকেইখন ডকুমেণ্টৰ ভিতৰত যদি আপোনালোকৰ এখনো ডকুমেণ্ট নাথাকে তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনি নাপাব গতিকে আপোনালোকে আধাৰ কাৰ্ডখন লাগিব 1 নম্বৰৰ আধাৰ কাৰ্ড 2 নম্বৰত হ'ল আপোনালোকৰ ভোটাৰ আইডি 3 নম্বৰত হ'ল আপোনালোকৰ ৰেচন কাৰ্ড 4 নম্বৰত হ'ল আপোনালোকৰ ফটো 5 নম্বৰত লাগিব আপোনালোকৰ বেংক একাউণ্ট ঠিক আছে এই 5খন ডকুমেণ্ট আপোনালোকৰ লাগিব প্ৰথমতে হ'ল আপোনালোকৰ আধাৰ কাৰ্ড দ্বিতীয়তে হ'ল আপোনালোকৰ ভোটাৰ আইডি তৃতীয়তে হ'ল আপোনালোকৰ ৰেচন কাৰ্ড 4 নম্বৰতে হ'ল ফটো 5 নম্বৰতে হ'ল আপোনালোকৰ বেংক একাউণ্ট ঠিক আছে এই 5খন নথিপত্ৰ আপোনালোকে এতিয়াই আজিয়েই জেৰক্স কৰি ৰাখক আপোনালোকে ক'ৰবাত ধুনীয়াকৈ থৈ দিয়ক কাৰণ আপোনালোকে এইখিনি নথিপত্ৰ হ'লেহে আপোনালোকে এই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব আৰু কথাটো হ'ল ফৰ্মখন আপোনালোকে ফৰ্মখন ক'ত পাব আপোনালোকে যদি ফৰ্মখন পোৱা নাই আপোনালোকে যিকোনো ওচৰৰ CSC চেণ্টাৰত যাব পাৰে মেম্বাৰ তাত যাব পাৰে বা মণ্ডল আপোনালোকৰ যিটো মণ্ডল কাৰ্যালয় আছে মণ্ডল কাৰ্যালয়ত গ'লে আপোনালোকে ফৰ্মখন ল'ব পাৰে এতিয়া কথাটো হ'ল পুৰণি ফৰ্মখন লাগিবনে নতুনকৈ আৰু ফৰ্ম দিব যেহেতু আগৰ চৰকাৰখনে আছে ফৰ্মখন কোনো চেঞ্জেছ নহয় আপোনালোকে এইবাৰ পুৰণি ফৰ্মখনেই ফিল আপ কৰি থৈ দিব পাৰে ঠিক আছে আপোনালোকে ফটোখিনি আনি আধাৰ কাৰ্ডখন জেৰক্স কৰি পেলাই ভোটাৰ আইডিখিনি জেৰক্স কৰি পেলাই গোটেইখিনি ডকুমেণ্ট জেৰক্স কৰি পেলাই ফৰ্মখন যিকোনো এজন জনা ব্যক্তিৰ দ্বাৰা আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু যদি আপোনালোকে নাজানে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মোৰ তাত ভিডিঅ' দিয়া আছে আপোনালোকে ভিডিঅ'টো গৈ চাব পাৰে আৰু যদি আপোনালোকে বিচাৰে আকৌ ভিডিঅ' নতুনকৈ আনিব লাগে তেনেহ'লে মই আপোনালোকৰ কাৰণে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাই দিম কাৰণ মই যিখিনি ফৰ্ম ফিল আপ কৰিছোঁ এতিয়ালৈকে কোনো এখন ফৰ্ম ৰিজেক্ট হোৱা নাই বহুতে মই ফিল আপ কৰা ফৰ্ম দি পেলাই বহুতে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে আৰু আপোনালোকে সেই ভিডিঅ'বোৰ চাই কেনে মোৰ ভিডিঅ'বোৰ চাই কেনে আপোনালোকে যদি ফৰ্ম ফিল আপবোৰ কৰে তেনেহ'লে আপোনালোকৰো ভুল হোৱাৰ চান্স নাথাকে কাৰণ আপোনালোকৰ যিটো সমষ্টি হয় বা আপোনালোকৰ নাম হয় আধাৰ কাৰ্ডৰ লগত যদি আপোনালোকে ফৰ্মখনত কিবা মিছমেচ থাকে বা আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিত যদি কিবা মিছমেচ থাকে বা ফৰ্মখন ফিল আপ কৰোঁতে যদি কিবা মিছমেচ হয় তেনেহ'লে আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট হয় আৰু এইটো এটা কি ডাঙৰ কথা হৈছে আপোনালোকৰ ফৰ্মখন জমা দিয়াৰ পিছত কি হয় আপোনালোকৰ এপ্ৰুভ হয় নে ৰিজেক্ট হয় আপুনি গম নাপায় তো সেইকাৰণে আপোনালোকে কি কৰিব ফৰ্মবিলাক জমা দিওঁতে কি কৰিব খুব সাৱধানেৰে দিব ফৰ্মবোৰ যাতে আপোনালোকে ভুল নকৰে স্পষ্টভাৱে লিখিব একদম স্পষ্ট হয় যাতে কলা কলমেৰে লিখিব কাৰণ আপোনালোকে ফৰ্মবোৰ জমা দিয়াৰ পিছত কি হয় ফৰ্মবোৰ এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে সেইবোৰ গম নাপায় তাৰ ফলত কি হয় আপোনালোকে ভাবি থাকে যে মই ফৰ্মবোৰ জমা দিছিলোঁ মই অৰুণোদয় আঁচনি নাপালোঁ কিন্তু আপোনালোকে যে ফৰ্মবোৰ লিখোঁতে ভুল কৰে সেইবাবে আপোনালোকৰ কিছুমান ৰিজেক্ট হয় আপোনালোকৰ পঠাই দিয়ে আপোনালোকে ফৰ্মবোৰ জমা দিয়ে পঠাই দিয়ে কিন্তু ভুল হোৱাৰ কাৰণে আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট হয় আপোনালোকে ভাবে কি মই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিলোঁ কিন্তু মোৰ এপ্ৰুভ নহ'ল কিয় নহ'ল আপোনালোকে গমেই নাপায় তো এইখিনি আপোনালোকে কি কৰিব লাগিব এইখিনি আপোনালোকে নজৰ ৰাখিব লাগিব চকু দিব লাগিব যাতে আপোনালোকৰ ডকুমেণ্টখিনি আৰু ফৰ্মখিনি ফিল আপ কৰোঁতে আপোনালোকৰ ফটো ক্লিয়াৰ দিব মেইনলি স্পেচিয়েলি আপোনালোকৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ নাম্বাৰটো ঠিক আছে বেংক একাউণ্টৰ নাম্বাৰটো আপোনালোকে ক্লিয়াৰ লিখিব বেংক একাউণ্টৰ যিটো ফটোষ্টেট সেইটো জেৰক্সটো আপোনালোকে ক্লিয়াৰ দিব IFSC কোডটো আপোনালোকে ভালকৈ লিখিব গতিকে যিহেতু আপোনালোকৰ একাউণ্টত টকাবোৰ সোমাব তো একাউণ্টত টকাবোৰ সোমাৰ কাৰণে কি হয় আপোনালোকৰ একাউণ্ট নাম্বাৰটো শুদ্ধভাৱে দিয়াটো জৰুৰী
সেইকাৰণে আপোনালোকে একাউণ্ট নাম্বাৰটো ক্লিয়াৰলি দিব, মেনশ্যন কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ফটাফট চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনত যিখিনি আপোনালোকৰ অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ' আহিবলগীয়া আছে আপোনালোকে ফটাফট এই চেনেলটোত আপডেট পাই থাকিব। বেলেগ চেনেলতকৈ আপোনালোকে এদিন দুদিন হ'লেও আগত এই চেনেলৰ অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ' পাই থাকিব। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।